হয় প্ৰাণৰ শিল্পী হাৰ্থৱ জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁৱত আৰু লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁৱতো এই মুহূৰ্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত নাম প্ৰসংগৰে এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই প্ৰথম খবৰৰ দৰ্শকসকলক পোনপটীয়াভাৱে নিশাৰ ভাগৰ দৃশ্য দেখুৱাই আছোঁ। এনেদৰে আচলতে প্ৰাণৰ শিল্পীগৰাকীক আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে লখিমপুৰৰ ১ নং হিন্দু গাঁওবাসী হিন্দু আদৰ্শ গাঁওবাসীয়ে এনেদৰে আচলতে নাম প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সমান্তৰালভাৱে হাৰ্থৱ জুবিন গাৰ্গলৈ এনেদৰে একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ১ নং আদৰ্শ হিন্দু গাঁওবাসী আৰু এই মুহূৰ্তত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ কাৰণ ক'ব লাগিব অসমৰ হিয়াৰামুঠু প্ৰাণৰ শিল্পী মহান শিল্পীগৰাকীৰ আজি আদ্য শ্ৰাদ্ধ ১১টা দিন বিহীন জুবিন গাৰ্গ আৰু ১১টা দিনৰ এনেদৰে আদ্য শ্ৰাদ্ধৰ দিনা এই মুহূৰ্তত লখিমপুৰৰ আদৰ্শ হিন্দু গাঁৱত আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে আদৰ্শ হিন্দু গাঁওবাসী ৰাইজে আৰু এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। নাম প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত হৈ আছে এক মাংগলিক পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁৱত আৰু ১ নং হিন্দু আদৰ্শ গাঁওবাসী একত্ৰিত হৈ হাৰ্থৱ জুবিন গাৰ্গক সমজুৱাকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে আদ্য শ্ৰাদ্ধ অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে এই গাঁওখনৰে সচেতন যুৱক আছে মই তেখেতসকলৰ পৰা পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। কি ক'বা আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ তোমালোকৰ গাঁওখনতো সমজুৱাকৈ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে কি নমস্কাৰ আচলতে অসমবাসী নহয় বিশ্ববাসীৰ কাৰণে এটা অতি দুখৰ বিষয় আমি এই হেঁপাহতে আমাৰ লখিমপুৰ জিলা অন্তৰ্গত ১ নং হিন্দু আদৰ্শ গাঁৱৰ আপোনালোকে দেখিছে আমি সমূহ ৰাইজে একত্ৰিত হৈ তেখেতৰ নামত আজি আমি পূৰ্ণাংগভাৱে এখন নাম কীৰ্তনী এটা কৰা হৈছে আৰু আমি অতি যদিও দুখ আমি খুব অতি আনন্দ অনুভৱ কৰিছোঁ যিহেতু সংস্কৃতি বেপাৰী সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিজন নায়িজক আমাৰ যিজন কালপিত শ্যামকানু মহন্তক ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আমি আশা ৰাখিছোঁ শ্যামকানু মহন্তৰ লগতে তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো আমি ছিংগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমি এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ যদি আমাৰ যিহেতু সম্পদ আমাৰ অতি মৰমৰ শিল্পী হাৰ্থৱ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া যিটো বিয়োগ ঘটিলে আমি সেই বিয়োগত সমূহ অসমবাসী সমূহ বিশ্ববাসী মৰ্মাহত হৈছোঁ আমি চৰকাৰখনক আহ্বান জনাইছোঁ এই দোষীয়ে অতি কঠোৰ শাস্তি পাব লাগিব নহ'লে তেওঁলোকে ২০২৬ চনত কিন্তু তাৰ পৰিণাম ভুগিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ ধন্যবাদ। শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁৱত আৰু ১ নং হিন্দু আদৰ্শ গাঁওবাসীৰ ৰাইজ একত্ৰিত হৈ সমজুৱাকৈ প্ৰাণৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মোৰ সৈতে আন বিভিন্নজন আছে মই তেখেতসকলৰ পৰা দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ যুৱ প্ৰজন্মৰ হাৰ্থৱগৰাকীক আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছা তোমালোকে আমি আজি আমাৰ হাৰ্থৱ জুবিন গাৰ্গৰ আজি আমি আদ্য শ্ৰাদ্ধভাগ আমি ১ নং হিন্দু আদৰ্শ গাঁওবাসীয়ে আজি সমূহীয়া ৰাজহুৱাভাৱে আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে আমি জুবিন গাৰ্গৰ শান্তি আমি কামনা কৰিলোঁ ইয়াতে
উচিত ন্যায় আমি জুবিন গাৰ্গৰ স্বাৰ্থত আমি জুবিন গাৰ্গৰ উচিত ন্যায় আমি বিচাৰ লাগিব বুলি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ সমূহ গাঁওবাসী ৰাইজে। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এনেদৰে আচলতে সাৰ্থক জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁওবাসী ৰাইজে। আৰু এই মুহূৰ্তত নিশাৰ ভাগৰ দৃশ্য মই প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাইছোঁ। এনেদৰে আচলতে লখিমপুৰৰ ১ নং হিন্দু আদৰ্শ গাঁওবাসী ৰাইজ একত্ৰিত হৈ সমজুৱাকৈ সাৰ্থক জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে।